নমস্কাৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে গুণোৎসৱ প্ৰথম পৰ্যায় জানুৱাৰী মাহত অনুষ্ঠিত হ'ব এই গাইডলাইন মতে কি আপোনালোকে ৰেজিষ্টাৰ বুক বিদ্যালয়ত মজুত ৰাখিব লাগিব বিদ্যালয় প্ৰধানসকলে মজুত ৰাখিব লাগিব এই সম্পৰ্কে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি কিবা ভুলভ্ৰান্তি হয় বা কিবা অন্তৰ্ভুক্ত কৰিবলগীয়া হয় তেন্তে আপোনালোকে কমেন্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ সহায় হয় তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি মই আশাবাদী এই গাইডবুকখনত থকা প্ৰায়খিনি গাইডলাইন মতে কি সামগ্ৰী যদি কি ৰেজিষ্টাৰ বুক আপোনালোকে ৰেডি ৰাখিব এই সম্পৰ্কে এই ভিডিঅ'টোৰ জৰিয়তে মই জনাবলৈ আপোনালোকক চেষ্টা কৰিম এহে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকে প্ৰথমতে কি ৰেডি ৰাখিব টিচাৰ এটেণ্ডেন্স ৰেজিষ্টাৰ এইটো ৰেডি ৰাখিব এইটো 3 মাহৰ লাগিব আপোনালোকে শিক্ষা এটো এপছৰ পৰা টিচাৰ আৰু ষ্টুডেন্ট এটেণ্ডেন্সৰ কপি ডাউনলোড কৰিব পাৰে লিংকটো মই ডেসক্ৰিপচনত দি থৈ দিম আপোনালোকে তাত গৈ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি ডাউনলোড কৰি ল'ব পাৰিব দ্বিতীয়তে আমাক লাগিব ষ্টুডেন্ট এটেণ্ডেন্স ৰেজিষ্টাৰ যেটো আমাৰ 24-25 একাডেমিক ইয়াৰ এটো লাগিব ক্লাস ওয়াইজ ক্লাস 1 ৰ পৰা যদি 5 লগে আছে তেটো অল ক্লাছৰ আমাৰ ষ্টুডেন্ট ৰেজিষ্টাৰ বুকস লাগিব অনলাইনৰ পৰা লাগিব আৰু অফলাইনৰ লাগিব তৃতীয়তে আমাক লাগিব কুক কাম হেল্পাৰ এটেণ্ডেন্স ৰেজিষ্টাৰ ৰান্ধনী বাইদেউসকলৰ আৰু হেল্পাৰ সিগনেচাৰ কৰা বহিটো হেতু লাগিব চতুৰ্থতে লাগিব আমাক ইনস্পেকশন ৰেজিষ্টাৰ কপি যদি আপোনাৰ স্কুলত কোনোবা বিও ছাৰ আহিছে বা ডিও ছাৰ আহিছে বা কোনোবা একাউন্টেন্ট আহিছে বা কোনোবা এমপি এমএলএ মহোদয় আহিছে তেন্তে ইনস্পেকশন ৰিপৰ্ট লিখে সেই ৰিপৰ্ট লিখা কপিটো লাগিব তাৰ পিছত লাগিব ভিজিটিং ৰেজিষ্টাৰ যদি কোনোবা স্পেশাল পাৰসন বা অফিচাৰ আপোনালোকৰ বিদ্যালয়লৈ কেতিয়াবা আহিছে তেন্তে আপোনালোকে এটা ভিজিটিং ৰিপৰ্ট লিখিব দিব লাগে সেই ৰিপৰ্ট যদি লিখিব দিছে তেন্তে হেতু ৰেজিষ্টাৰ বহিটো ৰাখি থব 6 নম্বৰতে আমাক লাগিব টিএলএম ৰেজিষ্টাৰ ওয়াল টিএলএম বা ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সময়ত বনোৱা টিএলএমৰ ৰেজিষ্টাৰ যেটো আপোনালোকৰ ষ্টক আছে হেতু ৰেজিষ্টাৰ কপিটো ৰাখি থব তাৰ পিছত আপোনালোকে ৰাখি থব এডমিশন ৰেজিষ্টাৰ বুক আপোনালোকে যেতিয়া বিদ্যালয়ত শিক্ষাবৰ্ষ আৰম্ভ হওঁতে ৰেজিষ্টাৰ এডমিশন ৰেজিষ্টাৰ মেইনটেইন কৰে তেতিয়া এটা নাম্বাৰ দিয়া নহয় সেই নাম্বাৰটোৰ সৈতে ৰেজিষ্টাৰ বুকটো ৰেডি ৰাখিব 8 নম্বৰতে আপোনালোকক লাগিব লাইব্ৰেৰী বুক ষ্টক ৰেজিষ্টাৰ আৰু ইছ্যু ৰেজিষ্টাৰ বুক এই দুখনো লাগিব আপোনালোকৰ বিদ্যালয়ৰ যি লাইব্ৰেৰী আছে লাইব্ৰেৰীত কিমান বুক ষ্টকত আছে আৰু কিমান বুক ষ্টুডেন্টে ঘৰত পঢ়িবলৈ গৈছে আৰু ইছ্যু ৰেজিষ্টাৰ কপিটো লাগিব শিক্ষাগুৰুসকলে বিভিন্ন সময়ত লোৱা লিভ সিএল ইএল সিসিএল এইবোৰ লোৱা অৰ্ডাৰ কপিবোৰ ৰেজিষ্টাৰ বহিটো লাগিব ইয়াৰ পিছতে আমাক লাগিব বিল ৰেজিষ্টাৰ বুক ইলেক্ট্ৰিচিটি এমডিএম বক্স ইত্যাদি থকা বিল ৰেজিষ্টাৰ বুকটো ৰেডি ৰাখিব তাৰ পিছতে আপোনালোকে ৰেডি ৰাখিব ফ্ৰী টেক্সট বুক ৰেজিষ্টাৰ এটো আপোনালোকৰ ৰেডি ৰাখিব কিমান কিতাপ পালে কিমান কিতাপ বিতৰণ কৰা হৈছে কিমান কিতাপ ষ্টকত আছে এই ৰেজিষ্টাৰ বহিটো ৰাখি থব ইয়াৰ পিছত আপোনালোকে ৰাখি থব স্পৰ্টছ মেটেৰিয়েল ষ্টক ৰেজিষ্টাৰ আপোনালোকৰ খেল ধেমালিৰ যিমানবোৰ সামগ্ৰী আছে এইবোৰ কিমান ষ্টক আছে কি এইবোৰ সকলো থকা বহিটো ৰাখিব ইয়াৰ পিছতে আপোনালোকৰ লাগিব
ইউনিফৰ্ম ৰেজিষ্টাৰ বুক আপোনালোকক কিমান ল'ৰা ছোৱালীক ইউনিফৰ্ম দিলে কিমান ইউনিফৰ্ম ইছ্যু হৈছে এই বহীটো ৰাখি থ'ব তাৰপিছত লাগিব প্ৰচিডিং ৰেজিষ্টাৰটো আপোনালোকে সাজু ৰাখিব তাৰপিছত আপোনালোকে সাজু ৰাখিব ইউথ এণ্ড ইক' ক্লাব ৰেজিষ্টাৰ তাৰপিছত আপোনালোকে ৰাখিব বিদ্যাঞ্জলি ৰেজিষ্টাৰ আৰু বিদ্যাঞ্জলি এপছত জৰিয়তে যদি কোনোবা বিদ্যালয়ত প্ৰয়োজনীয় সামগ্ৰী ডনেশ্যন কৰিছে যেনে ফেন বা MDM বনোৱা কিছুমান সামগ্ৰী যি আপোনালোক বিদ্যালয়ত ডনেট কৰিছে সেই ৰেজিষ্টাৰ বহীটো ৰেডি ৰাখিব ইয়াৰ লগতে ৰাখিব বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ যেটো আমাৰ ইকো ক্লাবৰ লগত ৰিলেটেড হয় ইয়াৰ ল'ৰা ছোৱালী যদি কেতিয়াবা ফিল্ড ভিজিটত গৈছে বা শিক্ষামূলক ভ্ৰমণত গৈছে তেতিয়াহ'লে আৰু যদি কেতিয়াবা বায়'ডাইভাৰ্চিটি চৌপাশত ফুৰিব যোৱা ফটো চটো আছে তেতিয়া ৰেজিষ্টাৰ বহীটো মেইনটেইন কৰি ৰাখিব ইয়াৰ পিছতে লাগিব আপোনালোকক স্কুল ডেভেলপমেণ্ট ৰেজিষ্টাৰ এইটো লাগিব এইটো সকলো বিদ্যালয়ত থাকে এইটো আপোনালোকে সাজু ৰাখিব ইয়াৰ পিছতে আপোনালোকে সাজু ৰাখিব স্কুল ট্ৰেইনিং ৰেজিষ্টাৰ বুক এইটো সাজু ৰাখিব বন্ধু বিদ্যালয়ৰ সৈতে কি কি ক্ৰিয়াকলাপ কৰিছে তাৰ ফটোৰ সৈতে এই ৰেজিষ্টাৰ বুকটো ৰেডি ৰাখিব ইয়াৰ পিছতে আপোনালোকে স্কুল ৰেজিষ্টাৰ ডিজাষ্টাৰ মেনেজমেণ্ট বিভিন্ন সময়ত দুৰ্যোগ হ'বলগীয়া ফাৰ্ষ্ট কিট এইড এনেকুৱা ধৰণৰ বস্তু যদি আছে সেইখিনি সাজু ৰাখিব লগতে আপোনালোকৰ দুৰ্ঘটনা হ'ব সময়ত ইমাৰ্জেঞ্চি যিবিলাক কণ্টেক্ট নাম্বাৰ থাকে তাৰো এখন আপোনালোকে কি লিষ্ট বনাই ধুনীয়াকৈ ফ্ৰী টল ফ্ৰী নাম্বাৰবোৰ থকা যেনে 108 100 এনেকুৱা ধৰণৰ টেবুল এখন থাকে সেইখন বিদ্যালয়ৰ সন্মুখত আঁৰি থ'ব ইয়াৰ পিছতে আপোনালোকক লাগিব কেছবুক তো বিদ্যালয়ৰ প্ৰধানসকলে জানেই কেছবুক আপোনালোকে ৰেডি ৰাখিব তাৰপিছত আপোনালোকে 22 নম্বৰ ৰেডি ৰাখিব লেজাৰ বুক তাৰপিছত আপোনালোকে ৰেডি ৰাখিব ফাণ্ড ৰিচিভ ৰেজিষ্টাৰ বুক এইখন আপোনালোকে ৰেডি ৰাখিব ইয়াৰ পিছতে আপোনালোকক লাগিব PP ইছ্যু ৰেজিষ্টাৰ যিমান আপোনালোকে PP কাটিলে তাৰ এটা জেৰেক্স কপি বা ফটোকপি আপোনালোকৰ ৰাখিব তাৰপিছত আপোনালোকক লাগিব বেংক পাছবুক কানাড়া বেংক আসাম গ্ৰামীণ বিকাশ বেংকৰ যি পাছবুক এইটো আপ টু ডেট কৰি ৰাখিব পাৰিলে তাৰপিছতে আপোনালোকক প্ৰয়োজন হ'ব চেক ইছ্যু ৰেজিষ্টাৰ চেক ইছ্যু আমাৰ ৰেজিষ্টাৰ এটা বুক থাকে সেইটো আপোনালোকে ৰেডি ৰাখিব তাৰপিছতে আপোনালোকে ৰেডি ৰাখিব পেমেণ্ট ৰেজিষ্টাৰ বুক তাৰপিছতে আপোনালোকে সাজু ৰাখিব অডিট ৰেজিষ্টাৰ বুক তাৰপিছতে আপোনালোকে সাজু ৰাখিব FLN ৰেজিষ্টাৰ বুক FLNত আপোনালোকৰ কোৰ্ছ স্কলাষ্টিক এছপেক্টত 3 মাৰ্কছ থাকিব গতিকে FLN ৰেজিষ্টাৰ বুকটো আপোনালোকে ৰেডি ৰাখিব ইয়াৰ পিছতে আপোনালোকে ৰেডি ৰাখিব টিচাৰ ডায়েৰীটো একদম প্ৰয়োজনীয় বস্তু হয় এইটো আপোনালোকে ৰেডি ৰাখিব তাৰপিছতে আপোনালোকে ৰেডি ৰাখিব স্যাটাৰডে ক্লাব ৰেজিষ্টাৰ শনিবৰীয়া যি চৰা পাতে সেই চৰাৰ ৰেজিষ্টাৰ কপিটো আপোনালোকে ৰেডি ৰাখিব তাৰপিছতে আপোনালোকে ৰেডি ৰাখিব গুণোৎসৱ ৰেজিষ্টাৰ প্ৰত্যেক বছৰে আমাৰ হৈ যোৱা যি গুণোৎসৱৰ ৰেজিষ্টাৰ বুক সেইটো আপোনালোকে সাজু কৰি ৰাখিব ইয়াৰ পিছতে আপোনালোকে আৰু এটা বস্তু সাজু ৰাখিব আপোনালোকৰ যি ষ্টুডেণ্ট ইউনিয়ন বডি এইটো গঠন কৰা হৈছে ইতিমধ্যে এই ষ্টুডেণ্ট ইউনিয়ন বডিৰ তালিকাখন প্ৰস্তুত কৰি বিদ্যালয়ত ৱালত ধুনীয়াকৈ আঁৰি থৈ দিব সব বন্ধুসকল আৰু লগতে শিক্ষাগুৰুসকল সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে অকণমান হ'লেও সহায় হৈছে তেন্তে এটা লাইক আৰু সাবস্ক্ৰাইব কৰি মোক অনুপ্ৰাণিত কৰে যেন যেটো আপোনালোকৰ বাবে একদম বিনামূলীয়া হয় ধন্যবাদ